বজালিৰ ৰতনপুৰ গাঁওৰক্ষী বাহিনীৰ আজব কাণ্ড এঘৰ মানুহলৈ এজন মুছলমান যুৱক অহাৰ বাবে বিহিলে 1 লাখ টকাৰ জৰিমনা ৰতনপুৰ প্ৰশান্ত পাটগিৰি নামৰ লোকজনৰ ঘৰলৈ মঙলদৈৰ পৰা আহিছিল আজিজুল হক নামৰ এজন লোক আজিজুল হক অহাৰ বাবে গাঁওৰক্ষী বাহিনীয়ে 1 লাখ টকাৰ জৰিমনা দাবী কৰে প্ৰশান্ত পাটগিৰি স্থানীয় অগপ নেতাৰ নেতৃত্বত এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ নেখাই অগপ নেতাজনৰ একাউণ্টত ৩২,০০০ টকা দিব লগা হ'ল প্ৰশান্ত পাটগিৰিয়ে বাকি টকাখিনি দিবৰ বাবে গাঁওৰক্ষী বাহিনীৰ দলটোৱে 15 দিনৰ সময় বান্ধি দিয়ে প্ৰশান্ত পাটগিৰি 15 দিন উকলি যোৱাৰ পিছত পুনৰ গাঁওৰক্ষী বাহিনীৰ দলটো প্ৰশান্ত পাটগিৰিৰ ঘৰত উপস্থিত হয় আৰু ধন দাবী কৰাৰ লগতে পৰিয়ালক ভাবুকি প্ৰদান কৰে সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰশান্ত পাটগিৰিৰ পৰিয়ালে দাখিল কৰিছে এজাহাৰ বিশেষকৈ ঘটনাটো হৈছে তাৰমানে আমাৰ বিহু খাবলৈ মোমাইক আৰু মাক আহিছিল 14 তাৰিখে আজিজুল হক আহি মাত্ৰ যেতিয়া আমাৰ তাত ৰাতি আছিল থকাৰ কাৰণে বাকী ইয়াৰ আমাৰ ভিডিবিৰ সদস্য কেইজন মানে ৰাতি আহি পিনে সেয়াক তাৰমানে পৰিচয় ল'ম বুলি কৈ আহি ইয়াত চোতালতে আহি সুধি মাত্ৰ তাৰমানে যেতিয়া অজিত দাস বুলি ক'লা পৰিচয়টো বিচৰাতে তেতিয়া আৰু ইয়াতে মাতি নি মাত্ৰ ফিল্ডত যে শুদ্ধ নামটো কোৱা সেইটো ক'লা কৈ মাত্ৰ তাৰ উপৰি সিহঁতে তাৰমানে পইচাত ধমকি দিছে নহ'লে ইয়াৰ পৰা মাৰিম কিবা কৰিম নানানটা কিবা কিবি দিম ভয় খুৱাইছে ভয় খাই মাত্ৰ পইচা তেতিয়া সি যেতিয়া নতুনকৈ আহিছে ল'ৰাটো ভয় খাই মাত্ৰ ৰাতি ৩২,০০০ টকা দি দিলা ৭৫,০০০ টকা ৩২,০০০ টকা কাক দিছে ধ্ৰুৱজ্যোতি দত্তক দিছে অনলাইন যোগে দিছে ট্ৰেঞ্জেকশ্যন তাৰপিছত সেই পইচাটো দিয়াৰ পিছত আৰু যেতিয়া আৰু বাকীখিনি পইচা তাৰমানে 15 দিনৰ সময়ৰ ভিতৰত দিব লাগিব বুলি কৈছে তাৰপিছত যেতিয়া সি কৈছে মই দি দিম আৰু নোৱাৰিলে মোক তাৰমানে গেৰাণ্টাৰ হিচাপে ৰাখিছে চাইন টাইন মাৰি লেটাৰ পেডত আমাৰ ভিডিবিৰে কিবা লিখিত দিছে নেকি আপোনালোকক লিখিত আমাক একো বৰ্তমান দিয়া নাই কাগজখিনি সিহঁতৰ